মোৰ নাম শ্ৰী জয়শ্ৰী বৰা। আমি জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। আজি আমি প্ৰাকৃতিকভাৱে কৰা কৃষি পদ্ধতিৰ আমি মডেলটো বাছি লৈছোঁ। আমি ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেদৰে কৃষি পথাৰত দিয়া হয় সেইদৰে আমি জলসিঞ্চন ব্যৱস্থাটো কৰিছোঁ। আমি ইয়াত বিভিন্ন ধৰণৰ প্ৰত্যেক বাৰিষা কালত বিভিন্ন ঋতুত কৰা খেতি পদ্ধতি আমি ইয়াত দেখুওৱা হৈছে। লগতে ইয়াত গৰু পালন, লগতে ফুলনি বাগিচা, তাৰপিছত ঘৰ গছ আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে আজিকালি কৃষিত কীটনাশক দ্ৰব্য বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ গুণাগুণ বিনষ্ট হয়, যাৰ ফলত মাটিত হিউমাছৰ পৰিমাণ কম হয়, মাটিৰ পানী ধাৰণ ক্ষমতা কম হয়। আৰু সেই কীটনাশক দ্ৰব্যই হওক বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত বিভিন্ন ধৰণৰ শস্যই হওক সোনকালে উৎপাদন হয়, আৰু সেই উৎপাদন হোৱা শস্যখিনি বজাৰত বিক্ৰী কৰা হয় গ্ৰাহকক, যাতে সোনকালে বিক্ৰী কৰিব পাৰে, তাৰ ফলত সেয়া সাৰ প্ৰয়োগ কৰা হয়। কিন্তু সেই সাৰ প্ৰয়োগ কৰা পাচলি খোৱাৰ ফলত আজিকালি বিভিন্ন ধৰণৰ ৰোগ হৈ মানুহৰ বিভিন্ন ক্ষতি হয় বা কিছু মৃত্যুৰ মুখত পৰা দেখা যায়। আমি সেই সজাগতা বৃদ্ধিৰ কাৰণে আমি এই প্ৰজেক্টটো বাছি লৈছোঁ। এই প্ৰজেক্টটোত আমি সাধাৰণতে পচন সাৰ আৰু কেঁচু সাৰ প্ৰয়োগ কৰি কেনেদৰে খেতি কৰা হয়, সেই সাৰ প্ৰয়োগ কৰি খেতি কৰিলে কেনেদৰে আমি লাভান্বিত হওঁ, লগতে মাটিৰ কেনেদৰে হিউমাছৰ পৰিমাণ বৃদ্ধি হয়, মাটিৰ পানী ধাৰণ ক্ষমতা কেনেদৰে বৃদ্ধি হয়, সেয়া আমি দেখুৱাবলৈ খুজিছোঁ।